গাইজ কামাখ্যাত আছিলোঁ ৰাতিপুৱা আহি মানে এনেকুৱা ভাল লাগিল আৰু এটা ভাড়া লাগিছিল 400 টকা। এইখন মোৰ বাচন্তীখনক লৈ কিনে আহিলোঁ ৰাতিপুৱা ভাড়া এটা লাগিল, ভাল কথা। ডাঙৰ ইমান লাগিছে লৈ কিনে আমি দুয়োটাই গুচি আহিলোঁ কামাখ্যা মন্দিৰ। আহি কিনে শুনো 22 তাৰিখে মেলা আৰম্ভ হ'ব। ভাল লাগিল শুনি কিনে। আৰু আপোনালোকক মানুহবিলাকক কৈ আছোঁ, যদি মেলা চাই আগতে আহক, আহি এনে চাই যাওক, মানে দৰ্শন চৰ্শন কৰি যাওক আগতে, মানে পিছত আৰু ভিৰ লাগিলে মানে দৰ্শন চৰ্শন কৰিব নোৱাৰিব, বেয়া লাগিব, ক'ব এই গেলোঁ ইমান দূৰৰ পৰা আহিব দৰ্শন কৰিব নাপালোঁ এনেকৈ ক'ব। কিন্তু এনেকুৱা কথা নহয়। আৰু ভিৰটো চাওক, এতিয়াও এনে দিনতো ভাল লাগে। এইটো পূৰা বনাই আছে, মানে এতিয়া মানে কাম চলি আছে। আমাৰ এইবিলাক বাছ বান্ধিছে এইগিলা, আৰু এই ব্ৰহ্মপুত্ৰ এইগিলা দেখা পায় আৰু চব দেখা পায় আৰু এইবিলাক মানুহ চানুহ আহি আছে মানে চব দেখা পায় তোমাৰ। তাৰপিছত তোমাৰ কি কয় এইটো ব্ৰহ্মপুত্ৰটো মই জুম কৰি দেখাই দিছোঁ। মোৰ কেমেৰাটো ভাল নহয়, তেতিয়া দেখাই দিলোঁ অলপ। আৰু এইটো মই নামি আছোঁ, মানুহবিলাক আহি আছে, মই নামি আছোঁ, মানুহ আহি আছে। এটা অটো আহিছে আপ, মানে এনেকৈ আপত উঠি যায় আমাৰ গাড়ী। আৰু এটা কথা, আপোনালোকে যদি বুক কৰে গুৱাহাটী ফুৰিবলৈ, মোৰ গাড়ীখন বুক কৰিব পাৰে। আৰু মোৰ গাড়ীটো তোমাৰ কি চব ঘূৰাব পাৰিম। আৰু যদি অফলাইনত বুক কৰে বা গুৱাহাটীখন ঘূৰিম, জুবিন ক্ষেত্ৰ ঘূৰিম, খানাপাৰা কিবা পাৰ্ক আছে, কিবা কিবি পাৰ্ক চাৰ্ক আছে। আৰু ইমান নাম এটা নকওঁ, নাম ক'লে আৰু বহুত টাইম লাগি যাব। শ্বৰ্টকাটো কৈছোঁ, য'তে ঘূৰিব খোজে ঘূৰিব পাৰিব, টেনশ্যনত। আৰু যোগাযোগ কৰাৰ কাৰণে মই নম্বৰ দি দিম। আৰু তোমাৰ কি দি দিছোঁ, মানে নাম্বাৰ দি দিছোঁৱেই আৰু দি দিছোঁ। আৰু মোৰ ইনষ্টা আইডিটো দি দিছোঁ, ফ'ল' কৰি ল'ব। আৰু ভিডিঅ' চিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট চমেণ্ট কৰিব ভাল লাগিলে। আৰু এনেকৈ আমি আহি আছোঁ আৰু পূৰা আহি কিনে ইয়াতে মই এটা ৰেষ্টুৰেণ্টত দেখালোঁ, আমাৰ জুবিনদাৰ ফটো লগোৱা আছে বাহিৰত দুটা, গ্ৰেট বছ, ভাল লাগিল চাই। এনেকৈ আহি আছোঁ অটো দি, পূৰা মানুহ চানুহ আহি আছে মেলা বুলি। যোনগিলা মানুহ মানে আগতে চাই কিনে গুচি যাব, এনেকুৱা এইগিলা পাৱাৰ হাউচ বনাইছে ধুনীয়াকৈ, ভাল লাগে। আৰু ৰাস্তাটোও ভাল লাগে, বঢ়িয়া নাইচ। আৰু যাওঁতে যি চাৰ্জ যাব তোমাৰ, আহোঁতে আৰু চাৰ্জিং ন বেছ, তোমাৰ যেনেকৈ চাৰ্জিং এনেকৈ থাকি যাব। এইগিলা অটো চটো আহি আছে নাই, অটো চটো আহি আছে, এইগিলা গাড়ী চাড়ী আহিছে, মানুহ চানুহ আহিছে। আৰু ভিউটো চাইছে না, ভিউটো বঢ়িয়া। হিলি আছে বাৰু, মোবাইলটো হিলি আছে কাৰণটো হ'ল তোমাৰ মোবাইলটো এটা হাতেদি ড্ৰাইভিং কৰি আছোঁ, এটা হাতেদি ধৰি আছোঁ ন, এইখানে মানে ইমান এটা মানে ক্লিয়াৰ অহা নাই। কোনো কথা নাই, নেক্সট বাৰ ভালকৈ বনোৱাৰ চেষ্টা কৰিম ভিডিঅ'। এনেকৈ মানে ভাবি আছোঁ, বহি থকাতকৈ কি কৰিম, আপোনালোকক মানে অলপমান ভিউৱে দেখালোঁ। এনে এটা মানে ভিডিঅ' বনাইছোঁ, ভিডিঅ'টো ভাল লাগিলে ছাপোৰ্ট কৰিব। আৰু তোমাৰ ভিডিঅ'টো এনেকৈ নামি চামি আহিলোঁ। আহি থাকোঁতে মানে সাধু বাবাক দেখা পালোঁ, এইবিলাক মানুহ আহি আছে, মাইকী মানুহ, সাধু বাবা, বহুত মানুহ চানুহ আহি আছে মেলা। আৰু সজাইছেও ধুনীয়া, ভাল লাগে। আৰু সজাব, লাইট চাইট লগাব, ৰাতি আহিলে আৰু ভাল লাগিব। আৰু এনেকৈ দল নামি আহিছোঁ। নামি আহোঁতে যদি ভাবিলোঁ এটা যদি ভাড়া লাগিলে ভাল লাগিলে, কিন্তু ভাড়া এটাও লগা নাই। এনেকৈ অফলাইন নামি আহিছোঁ, নামি আহি আছোঁ। আৰু আহি চাই আছোঁ, পূৰা ভাল লাগে আৰু চাই আহি আছোঁ। এইটো কিবা আৰু মান্তি চান্তি আছে নেকি, কিবা এটা এনেকৈ শুই উঠি আছে ওপৰত, ইমান ডাঙৰ ভক্ত মা কামাখ্যাৰ। আৰু তোমাৰ মই মুছলিম ল'ৰা হয় বাৰু, কিন্তু মই আপোনালোকক কৈ আছোঁ, মই হিন্দু মুছলিম বুলি কথা নাই, মোক য'ত ভাল লাগে মই তাতে যাওঁ। যেনেকৈ জুবিন দা কয় মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ছেম টু ছেম মোৰো এনেকুৱা কথাই, মানে মোক য'ত ভাল লাগে তাতে যাম। খালি ভাড়া মাৰা বুলি নহয়, আগতে মই অহা নাই, মানে আগতে মানে এনেকৈ লগ পোৱা নাই। হিন্দু ল'ৰাৰ লগত থাকিলেও মানে নাযায় এইগিলা জেগাত, এনেকৈ লগত আছে, মানে এনেকৈ লগত পোৱা নাই। এইখানে মানে মই ৰেপিড' অটো চলাই আছোঁ, সেইকাৰণে মই ভাবিলোঁ যদি চলাই আছোঁ, যাৱাও হ'ব, ফুৰাও হ'ব, জেগাও ঘূৰা হ'ব, এইভাৱে মই ভিডিঅ'টো বনাইছোঁ দিয়া।
আৰু মই মুছলিম ল'ৰা হয়, গুৱাহাটীৰে হয়, কিন্তু মুছলিম হয় মই। এনেকৈ নামি আহিছোঁ, নামি আহি আৰু পালোঁ আৰু তলটো পালোঁ। আৰু ব্ৰিজৰ তলত দুনিয়াৰ মানুহ আহিছে, তোমাৰ কমচে কম বহুত দূৰৰ পৰা মানুহ আহিছে তোমাৰ। আমাৰ বহুত দূৰৰ পৰা আৰু ইউ পি বা বিহাৰ চিহাৰ বহুত দূৰৰ পৰা মানুহ আহিছে মা কামাখ্যা। তাৰপিছত এনেকৈ আৰু ভাড়া চাড়া লগা নাই, এনেকৈ নামি আহি আৰু তোমালোকে শুনা পাইছে জাপানৰ প্ৰধানমন্ত্ৰী আহি আছে আমাৰ মোদী ডাঙৰীয়াৰ লগত অসম ঘূৰিবলৈ। পূৰা মানে কাম কাজ হৈ থাকে, পূৰা নন ষ্টপ 24 ঘণ্টা কামত লগাই দিছে গুৱাহাটী পূৰা চিটিত। মানে চুপাৰ ৰাতে কাম চলি আছে গুৱাহাটী চিটিত, পূৰা কাম চাম কৰি মানে ক্লিয়াৰ কৰি দিব আৰু আহি আছে। ভাল কথা, ডাঙৰ মানুহ আহক অসমখনক চাওক, অসমখন কেনেকুৱা। কাৰণ চোৱা জাপানখন কেনেকুৱা দেশ গমেই পায় চবে, গম পায় নে নাই? গম পায়, চবে গম পায়। কিন্তু আমাৰ অসমখন কেনেকুৱা এইটোতো চবে গম পায়। অসমত আছে বহুত কিবা কিবি আছে, বহুত চাব লগা বস্তু আছে। এনেকৈ আহি গেট পালোঁ, গেটৰ ওচৰত এইগিলা ব্ৰিজৰ তলত বহুত মানুহ। এতিয়া মানুহ ভিৰ কম, আহিব লাহে লাহে। আজি 21 তাৰিখ ন, সেইকাৰণে মানে 22 তাৰিখ ন, নহয় 22 বিলাহী চৰি আজি 20 তাৰিখ। 20 তাৰিখৰ কাৰণে মানুহ ইমান নাই আৰু 22 তাৰিখে মেলা হ'ব। মানে ইমান ভিৰ হৈ যাব, পূৰা মানে গাড়ী চাড়ী জাম লাগি যাব, ইমান ভিৰ হ'ব মানে। তেতিয়া গাড়ী চাড়ী ল'ব নোৱাৰে। সেইকাৰণে মই কৈছোঁ আগতে আহি যাওক, চাই যাওক আহি কিনে কেনেকুৱা লাগে।